অসম গণ পৰিষদে ইতিমধ্যে কালিয়ে অসম গণ পৰিষদে এই 26 জনীয়া তালিকা প্ৰকাশ কৰিছে কিন্তু এই 26 জনীয়া তালিকাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসম গণ পৰিষদ অসম আন্দোলনৰ পিছত আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাই জন্ম হোৱা এটা দল অসম গণ পৰিষদ 860 গৰাকী শহীদৰ ৰক্তৰঞ্জিত ইতিহাস জড়িত হৈ আছে এই দলটো গঠনৰ আঁৰত কিন্তু সেই আঞ্চলিকতাবাদ কৰবাত জলাঞ্জলি দিলে নেকি এই আঞ্চলিকতাবাদী দলটোৱে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ অগপৰ 26 জনীয়া তালিকা প্ৰকাশ পোৱাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত চৰ্চিত হৈছে অগপৰ অস্তিত্বক লৈ অগপৰ অস্তিত্ব কেৱল মাত্ৰ সংখ্যালঘু সমষ্টিতহে থাকিল নেকি সীমাবদ্ধ হয় কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু সমষ্টিতহে নেকি আছে অগপৰ অস্তিত্ব বৰ্তি এই চৰ্চা স্বাভাৱিকতে উত্থাপন হৈছে যিখন তালিকা প্ৰকাশ পাইছে 26 জনীয়া সমষ্টিৰ 26টা সমষ্টিত 26 জনীয়া প্ৰাৰ্থীৰ সেই তালিকা য'ত 50-50 ফৰ্মুলা অৱলম্বন কৰা হৈছে এই তালিকাখনত 50-50 অৰ্থাৎ 13 গৰাকী খিলঞ্জীয়া আৰু বাকি 13 গৰাকী ধৰ্মীয় সংখ্যালঘু নেতাক অগপই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ইয়াকে লৈ স্বাভাৱিকতে ৰাজ্যৰ সচেতন মহলত ভোটাৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ক্ষমতাৰ স্বাৰ্থত কৰবাত জাতীয়তাবাদী স্বাৰ্থ আঞ্চলিকতাবাদক জলাঞ্জলি দিলে নেকি অগপৰ নেতৃত্বই অতুল বৰা কেশৱ মহন্ত যি নেকি অসম গণ পৰিষদ এতিয়া অতুল কেশৱ পৰিষদত পৰিণত হোৱাৰো যথেষ্ট সমালোচিত হৈ আহিছে বিগত সময়ছোৱাৰ পৰা আঞ্চলিকতাবাদী দলটোৰ নেতৃত্ব আমবাৰীৰ পৰা যিখন তালিকা প্ৰস্তুত কৰা হ'ল আৰু সেই আমবাৰীৰ তালিকাক লৈ এতিয়া সমষ্টিয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নিজৰ দখলত থকা সমষ্টি কেইটাও আনকি ৰাখিবলৈ সক্ষম নহল অতুল কেশৱে তিনিগৰাকী বিধায়ক 4 গৰাকী বিধায়ক বৰ্তমানৰ 4 গৰাকী বিধায়ক নাম কটা গৈছে এই তালিকাৰ পৰা দেৰগাঁও নিজৰ দখলত ৰাখিবলৈ সক্ষম নহল ঠিক তেনেদৰে আন কেইবাটাও সমষ্টি দাবী কৰি অহা আন কেইবাটাও সমষ্টি লাভ নকৰিলে অগপই বৰহমপুৰ সমষ্টি দাবী উত্থাপন কৰি আহিছিল কাৰণ বৰহমপুৰ অগপৰ ভেটি থকা এটা সমষ্টি দীৰ্ঘদিন ধৰি কেইবাটাও কাৰ্যকাল ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দখলত থকা এটা সমষ্টি আৰু সেই বৰহমপুৰতো এইবাৰ অগপই প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছিল গুৱাহাটী পশ্চিম গুৱাহাটী সমষ্টি কৰ্তন হ'ল চেন্ট্ৰেল গুৱাহাটী সমষ্টি অগপই দাবী কৰিলে সেই দাবীও নৰজিল বিগ ব্ৰাদাৰ বিজেপিৰ সন্মুখত কেইবাগৰাকী বিধায়ক থকা সমষ্টিও নিজৰ দখলত ৰাখিব নোৱাৰিলে আৰু তাৰ সমান্তৰালকৈ ধৰ্মীয় সংখ্যালঘু সমষ্টিতহে যেন অধিক প্ৰাধান্য দিছে দলটোৱে অধিক প্ৰাধান্য দিয়া পৰিলক্ষিত হ'ল য'ত নেকি 13 গৰাকী যদি ইফালে খিলঞ্জীয় নেতাই লাভ কৰিলে টিকট আনফালে 13 গৰাকী ধৰ্মীয় সংখ্যালঘু নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ এক খবৰ এই মুহূৰ্তত ইতিমধ্যে ৰাইজৰ মাজত চৰ্চিত হৈছে তালিকাখন আমি আকৌ এবাৰ যদি চকু ফুৰাও তাত আপুনি স্পষ্টকৈ দেখিবলৈ পাব 50-50 ফৰ্মুলা 26টা সমষ্টিত কেনেদৰে 50-50 ফৰ্মুলা অৱলম্বন কৰিলে দলটোৱে য'ত 13 গৰাকী খিলঞ্জীয়া প্ৰাৰ্থী বোকাখাটত নিজেই অতুল বৰাৰ প্ৰাৰ্থিত্ব কলিয়াবৰত কেশৱ মহন্তৰ প্ৰাৰ্থিত্ব বঙাইগাঁও দীপ্তিময় চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময় চৌধুৰীক ৰাজনৈতিকভাৱে সংস্থাপিত কৰাৰ বাবে আনকি বিনিময় ৰাজনীতিও কৰা দেখিবলৈ পোৱা হ'ল অগপ বিজেপিৰ মাজত বৰপেটা সমষ্টিত দীপক কুমাৰ দাসক প্ৰাৰ্থিত্ব প্ৰদান টিয়কত বিকাশ শইকীয়া টিয়কত ৰেণুপমা ৰাজখোৱাৰ এইবাৰ শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক টিকট দিয়া নহল 2016 চনৰ পৰা 2026 চনলৈ দুটা কাৰ্যকাল 2016-2021ত জয়ী হৈছিল ৰেণুপমা ৰাজখোৱা আৰু ৰেণুপমা ৰাজখোৱাৰ টিয়ক এইবাৰ অগপৰ হাতৰ পৰা যাও অৱস্থা হৈছিল যদিও শেষ মুহূৰ্তত কিন্তু টিয়ক অগপৰ দখলতে থাকিল এইবাৰ বিকাশ শইকীয়াক দিয়া হৈছে অগপৰ টিকট একেদৰে ডিমৰিয়া ডক্টৰ তপন দাস নৱগঠিত ডিমৰিয়া সমষ্টি ডক্টৰ তপন দাসক প্ৰাৰ্থিত্ব প্ৰদান তেজপুৰত পৃথ্বীৰাজ ৰাভা বৰ্তমানৰ বিধায়কগৰাকীয়ে পুনৰ লাভ কৰিছে টিকট বজালীত ধৰ্মেশ্বৰ ৰয় হাজু খুৱালকুছিত প্ৰকাশ চন্দ্ৰ দাস সেই একেই বিনিময় প্ৰথাৰে প্ৰকাশ চন্দ্ৰ দাসে পদুম ফুল এৰি হাতীৰ পিঠিত উঠি হাজু খুৱালকুছিৰ টিকট লাভ কৰিছে শিৱসাগৰত প্ৰদীপ হাজৰিকা আমগুৰি সমষ্টি কৰ্তন হোৱাৰ পিছত প্ৰদীপ হাজৰিকাই শিৱসাগৰৰ টিকট লাভ কৰিলে
নাও বৈচাত বসন্ত দাস কোনো ধৰণৰ অগপত যোগদান নকৰাকৈ তেওঁ টিকট লাভ কৰিলে এক আশ্চৰ্যকৰ বিষয় অসমৰ ৰাজনীতিত নোহোৱা নোপোজা কিছু খবৰ দেখিবলৈ পোৱা হৈছে যি বসন্ত দাসে কংগ্ৰেছ এৰি শেহতীয়াকৈ বিজেপিত যোগদান কৰিছিলহে মাথো এমাহেই হোৱা নাই বিজেপিত যোগদান কৰাৰ সেই বসন্ত দাসে অগপত যোগদান নকৰাকৈ নাও বৈচাত টিকট লাভ কৰিছে ইয়াকে লৈ ৰাজ্যৰ ৰাজনীতিত চৰ্চা চলি আছে আৰু বিলাসীপাৰাত জীৱেশ ৰায়ক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু সমান্তৰালকৈ তাৰা প্ৰসাদ দাস পাকা বেদবাৰী তাৰা প্ৰসাদ দাস এয়া হৈছে 13 গৰাকী আমাৰ খিলঞ্জীয়া নেতা যি অগপত টিকট লাভ কৰিছে আৰু বাকি 13 গৰাকীৰ তালিকাখনো আপুনি ইতিমধ্যেই গম পাইছে তথাপি আমি জনাব বিচাৰিছো খুনাই সমষ্টিৰ পৰা আহিছো খুনাই সমষ্টিত কৰিমউদ্দিন বৰভূঞা বিতৰ্কিত প্ৰাক্তন এআইডিএফৰ বিধায়ক সেই কৰিমউদ্দিন বৰভূঞাই এআইডিএফক গাদ্দাৰী কৰিছে আৰু সেই গাদ্দাৰী কৰাৰ বাবে দলৰ পৰা নিলম্বিত হৈছিল আৰু তাৰ পিছত এতিয়া নিৰ্বাচনৰ পূৰ্বে অগপত যোগদান কৰিছে অৰ্থাৎ পোছাক খলাইছে আৰু টিকট বিচাৰিছে টিকট পাইছে মুঠৰ ওপৰত সকলোকে ক্ষমতাত থাকিব লাগে ৰাজনৈতিক কেৰিয়াৰত বৰ্তি থাকিব লাগে আৰু সেয়েহে সকলোৰে আদৰ্শ জলাঞ্জলি দি আনকি অসম গণ পৰিষদৰ যিটো আঞ্চলিকতাবাদৰ আদৰ্শ সেয়া যেন কৰবাত সুদূৰ পৰাহত হৈ পৰিল আৰু এই কৰিমউদ্দিন বৰভূঞা গাদ্দাৰী বিধায়কক নিজৰ দললৈ আদৰি আনিলে আৰু তাৰ পিছত খুনাই সমষ্টি টিকট দিয়া হ'ল একেদৰে কৰিমগঞ্জ দক্ষিণত ইকবাল হুছেইন মানকাছৰত জাবেদ ইছলাম অগপৰ এগৰাকী পুৰণি নেতা জাবেদ ইছলাম যোৱা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বী আছিল গোৱালপাৰা পূবত আব্দুল ৰহিম জিব্ৰান আলগাপুৰ কাটলিছাৰাত জাকিৰ হুছেইন লস্কৰ আন এগৰাকী এআইডিএফৰ গাদ্দাৰী বিধায়ক অগপত যোগদান কৰোৱা হৈছে আৰু সেই জাকিৰ হুছেইন লস্কৰকো দিয়া হৈছে টিকট আলগাপুৰ কাটলিছাৰাত বিন্নাকান্দিত চাহাবুদ্দিন মজুমদাৰ ৰূপহীহাটত জাকিৰ হুছেইন ফাৰাজী সৃজনগ্ৰামত শাহিদুল ইছলাম লাহৰীঘাটত খলিলুৰ ৰহমান চেঙাত সাদ্দাম হুছেইন পাকা বেদবাৰীত আমি ইতিমধ্যে উল্লেখ কৰিছো তাৰা প্ৰসাদ দাস আৰু চমৰীয়াত নুৰুল ইছলাম জলেশ্বৰত আবু শাহ সাদি হুছেইন আৰু গৌৰীপুৰত মেহতাবুল হক এয়া হৈছে অগপৰ তালিকা য'ত ধৰ্মীয় সংখ্যালঘু সমষ্টিসমূহতো একেই প্ৰাধান্য দি এইবাৰৰ বৈতৰণি পাৰ হোৱাৰ বাবে মন মেলিছে অগপ নেতৃত্ব অতুল কেশৱ যি নেকি অগপ গৈ পেলাই এতিয়া অকপত পৰিণত হৈছে আৰু সেই ছবিখনে এনেদৰে প্ৰকাশ পাইছে কৰবাত জাতীয়তাবাদৰ যি শ্লোগান আঞ্চলিকতাবাদৰ যি শ্লোগান সেয়া এতিয়া ধ্বংসমুখী হৈছে নেকি যি নেকি 860 গৰাকী শ্বহীদক অপমান কৰাৰ দৰে এই তালিকাখনক লৈ এনেধৰণৰ চৰ্চা বৰ্তমান অসমবাসী ৰাইজৰ মাজত চৰ্চিত হৈছে পূৰ্বৰে পৰাই সমালোচিত হৈ আহিছে বিগ ব্ৰাদাৰ বিজেপিৰ বুকুচাত উঠি নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে জাতীয়তাবাদ আঞ্চলিকতাবাদৰ সেই আদৰ্শক কৰবাত অতুল বৰা কেশৱ মহন্তই জলাঞ্জলি দিয়াৰো সমালোচনা এই মুহূৰ্তত অব্যাহত আছে ৰাজ্যৰ ৰাজনীতিত গতিকে কিমান দূৰ সফল হ'ব অসম গণ পৰিষদ এই এনেদৰেই এতিয়া ধ্বংসমুখী হ'ব নেকি অসম গণ পৰিষদ যে নেকি ধৰ্মীয় সংখ্যালঘু সমষ্টিৰ ওপৰত ভিত্তি কৰি নিৰ্ভৰ কৰিয়েই এতিয়া এই দলটো কৰবাত জীয়াই থাকিব নেকি অনাগত সময়ত ই এক অশনি সংকেত নেকি অসমীয়াৰ বাবে এয়াও এই মুহূৰ্তত চৰ্চিত হৈছে অসমবাসী ৰাইজৰ মাজত প্ৰিয় দৰ্শক কিভাৱে এই বিষয়টোত জনাব পাৰে আপোনাৰো মতামত